নমস্কাৰ মই বিবিৰাজ আমাৰ আপোনালোকে চাই আছে আপোনালোকৰ বিবিৰাজ আসামৰ সপোনৰ ৰং আজি ভিডিওটো ব্যক্তিগত হ'ব গৈ আছে ব্যক্তিগত মানে আজি কোনো ধৰণৰ ব্লগিং নহয় এটা মানে একদম সুন্দৰ ভিডিও হ'বলৈ গৈ আছে ভিডিওটো কি কাৰণে আপোনালোকক মই গৈ আছো এতিয়া বৰ্তমান মিন বিভাগে মানে মাছ পুহিবৰ কাৰণে লোন দি আছে মাছ পুহিবৰ কাৰণে লোন দি আছে সেই লোনটো মানে ল'বলৈ গৈ আছো যেহেতু আমাৰ ঘৰত যেহেতু পুখুৰী নাই যেহেতু মিন বিভাগে লোন মানে মাছ পুহিব হ'লে মানে আপোনাৰ ফিচাৰী দেখাব লাগে সেই ফিচাৰী দেখাবৰ কাৰণে আমাৰ ঘৰত ফিচাৰী নাই সেই আপোনাক এটা সুন্দৰ মানে ডাঙৰ এটা ফিচাৰী দেখাবলৈ আহিলো যেটো মিন বিভাগে মানে মিন দিলে ক'লে আপোনাৰ ফিচাৰীটো দেখাবলৈ লাগিব সেই আপোনাক দেখাবলৈ আহিছো এটা মোৰ পাৰ্চন দেখিছে নহয় এইটো চক আমাৰ বৰ্তমান যেটো আছে আপোনাক এটা বিশেষকৈ এটা কথা আপোনাক কৈ লওঁ এইটো ৰাস্তা যেটো মই সদায় অহা যোৱা কৰি থাকো মই এই ভিডিওটো বনোৱা মেইন উদ্দেশ্যটো হৈছে বাকি ওচৰ পাজৰ মানুহে প্ৰব্লেম পাইছে নাপাইছে নাজানো আমাৰ সেইপিনে যে বাচনটো ৰখি আছে যেটো সদায় সোণাৰীৰ আহিলে অকল অহা যোৱা এই ৰাস্তাটো মই অহা যোৱা কৰি থাকো সেয়ে মানে যেটো আমাৰ ৰিক্সা চলাই মানে অহা যোৱা মানে তুলুং বুটুং হৈ যায় পাল্লি খাওঁ কিবা হৈ যায় সেই আপোনালোকক জনাব বিচাৰিছো যেটো আমাৰ ওচৰত যেটো তিনিআলি আছে তিনিআলি ওচৰত এইটো হৈছে মেইন হাইৱে টু লাইনটো সুন্দৰভাৱে বনি গৈছে আৰু মাজতে আছে এইপিনে আছে মানে প্ৰায় 1 কিলোমিটাৰ মান হ'ব 1 কিলোমিটাৰ মানে ৰাস্তা যেটো বনা নাই যেটো ৰাস্তাটো কি কাৰণে এই ৰাস্তাটো নবনিলে এই কথাটোৰ বিষয়ে আপোনালোকক বহুত মানে গুৰুত্ব বিষয় হে ভিডিওটো বনাই আপোনালোকক আগলৈ দেখাবলৈ চেষ্টা কৰিলো দেখিছেন আৰু আমাৰ যি এতিয়া বৰ্তমান মিন বিভাগে মাছ পুহিবৰ কাৰণে লোন দি আছে যেটো ঘৰত পুখুৰী মানে নাই হে আপোনালোকক দেখালো চৰকাৰীভাৱে মানে এটা মানে পুখুৰী দেখাবলৈ গৈছো এতিয়া 2 লাখ দিয়ে 3 লাখ দিয়ে 4 লাখ দিয়ে কিমান টকা মাছ পুহিবলৈ লোন দিয়ে নাজানো দেখিছে দেখাই আছো এনে আহি আছে তোমালোকৰ বাইদেউ আছে বাইদেউ কি পৰা শুনিম মানে জানিম এই ৰাস্তাটো যে নবনিলে মানে গাড়ী অহা যোৱা কৰে কেনেকুৱা হয় কি কথা ইয়াৰ বিষয়ে অলপ জানিম এপিনে এগ্ৰিকালচাৰ অফিচলৈ গৈছিলো এগ্ৰিকালচাৰ অফিচলৈ যোৱাৰ লগে ক'লে যে মিন মানে মাছ পুহিবলৈ গৈছিলো মাছ যেটো এটা ফিচাৰী মানে দেখাবলৈ গৈছে যেটো আমাৰ ঘৰত ফিচাৰী নাই সেই ভাবিলো ইমান ডাঙৰ আপোনালোকৰ ঘৰৰ ওচৰত এটা ফিচাৰী আছে ফিচাৰীটো দেখাই পিনে মই ভাবিলো কিবা লোন চোন দিয়ে নেকি দেখাওঁগে বুলি আহিলো এটা ইমান ডাঙৰ ফিচাৰী আছে আপোনালোকৰ এই ৰাস্তাত দেখিছেন এইটো ফিচাৰীটো এই ফিচাৰীটোৰ ওপৰত আপোনালোকে ফিচাৰীটোৰ ওপৰত মানে কি ক'ব মানে চৰকাৰে যেটো মাছ পুহিবৰ কাৰণে লোন দি আছে এই আপুনি কিমান টকা লোন বিচাৰে এই ফিচাৰীটো আপুনি মাছ পুহিবৰ কাৰণে আচলতে এইটো আচলতে ফিচাৰীটো এতিয়াই নহয় যেহেতু মই ইয়াত বিয়া হোৱা আজি 11 বছৰ হ'ল আজি 11 বছৰে যেতিয়া নেকি মই দেখি আছো ফিচাৰীটো আৰু এই ফিচাৰীটো তাৰ আগৰ পৰাই আছে গতিকে মই ভাবিছো তো এইটোৰ ওপৰত আমি 1-2 লাখ টকাৰ আমাৰ একোৱে নহব ইয়াতকে আমাক মানে অধিক পুঁজি মানে লাগিব যেহেতু ফিচাৰীটো বহুত মানে বছৰ পুৰণি ফিচাৰী গতিকে মই ভাবিছো মানে আমাৰ ৰাজ্যৰ মানে চৰকাৰে আমাক সুবিধা দিব লাগে সহায় কৰিব লাগে ইমান পুখুৰীটো যেতিয়া ইমান ডাঙৰ এটা পুখুৰী অপব্যয় হৈ পৰি আছে যদি আপোনালোকে মানে চৰকাৰৰ ফালৰ পৰা আমি যদি লোন পাওঁ কিবা সাহায্য পাওঁ গতি তেতিয়াতো আমি ইয়াত মাছ পুহি আমাৰ মানে গাঁৱৰ যিমান মানুহ আছে আমাৰ বহুতখিনি সুবিধা হ'ব গতিকে মই ভাবো চৰকাৰে ইয়াত আহি পৰ্যবেক্ষণ কৰিব লাগে ইমান এটা সুন্দৰ পুখুৰী এনে পৰি আছে নাহৰালি সোঁ মাজত আৰু যিটো পুখুৰী ওপৰেদি আমাৰ স্থানীয় ল'ৰা ছোৱালীয়ে হওক সকলোৱে এই পুখুৰীটোৰ মানে পাৰ হৈয়ে এই পুখুৰীটোৰ ওপৰেদি পাৰ হৈ মানে স্কুললৈ যাবলগীয়া হয় বা বেংকলৈ হওক অফিচক যিহলৈ হওক এই ৰাস্তাটোৰ ওপৰেদি যাবলগীয়া হয় গতিকে মই ভাবো এই পুখুৰীটোৰ কাৰণে আমি কিবা এটা সাহায্য পোৱা মানে উচিত আৰু চৰকাৰে আমাক চাব লাগে যে কেনেকৈ আৰু আপোনাক মই এইখিনি এটা কথা সুধিব বিচাৰো দেই যেটো দেখিছে আপোনালোকে এইটো আমাৰ যেটো এইটো সাইডে আমাৰ নিজৰ গাঁৱৰ সাইডে হলে এইটো আমাৰ টু লাইন বহুত সুন্দৰকৈ এটা ৰাস্তা বনাইছে আৰু মাজতে এডোখৰ মিনিমাম আপোনাৰ 1 কিলোমিটাৰ নহব চাগে দেখো 1 কিলোমিটাৰ ভিতৰত হাফ কিলোমিটাৰ হ'ব ধৰক আৰু এইপিনে যেটো ৰাস্তা আছে না এইটো ধুনীয়াকৈ এটা প্লাষ্টাৰ হৈ গ'ল মাজতে এডোখৰ যে থৈ গ'ল এইডোখৰ ৰাস্তাটো ইমান ডাঙৰ মানে গাঁত হৈ গ'ল যে গাড়ী এখন আহিলে পাল্টি খাই যাওঁতে হৈ যায় বা বাইক এখন আহিলে পাল্টি খাই যাওঁতে হৈ যায় এই ৰাস্তাতে যেহেতু স্কুললৈ ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে এই বিষয়টোৰ ওপৰত আপুনি কি ক'ব বিচাৰিব মই ভাবো আচলতে এইটো কি কাৰণে আমাৰ এইডোখৰী অকল বনোৱা হোৱা নাই কি কাৰণে বনোৱা হোৱা নাই এইটো মই এতিয়ালৈকে গম পোৱা নাই কিন্তু বাকী এইডোখৰী পাৰ হৈ তাৰ সিপাৰৰখিনিও ধুনীয়াকৈ পকী হৈ গ'লগৈ আৰু ইফালে টু লাইনটো ধুনীয়াকৈ হৈ গৈছে কিন্তু আমাৰ এই মাজতে আধা কিলোমিটাৰ ৰাস্তাটা কি কাৰণে বনোৱা হোৱা নাই এইটো আমি তেনেকৈ এতিয়ালৈকে গম পোৱা নাই কি কাৰণে আমাৰ এইডোখৰী ৰাস্তা ইমান বেয়া অৱস্থাত এনেকৈ থাকি গৈছেগৈ ইমান দ গাঁত হৈছে পুখুৰী সদৃশ গাঁত ইয়াত হৈছে আৰু যেটো এইটোৰ ওপৰতে আমাৰ এতিয়া স্থানীয় লোকসকলে বিভিন্ন জলৈকে হওক এইটোৰ ওপৰতে যাবলগীয়া হয় তাতে আমাৰ স্কুল আছে সৰু ল'ৰা ছোৱালী আছে বাৰিষাৰ বতৰত ইমানে আমি জীয়াটো ভুগিবলগীয়া হৈছে মই ভাবো এইটোৰ ওপৰত মানে আমাৰ স্থানীয় ৰাইজসকলে আৰু লগতে এই ৰাস্তাটো বনোৱা যিসকল ঠিকাদাৰ যিসকলৰ মানে আণ্ডাৰত এই ৰাস্তাটো বনোৱা হয় তেওঁলোকৰ ওপৰতো চাগে আমি কিবা এটা ব্যৱস্থা ল'ব লাগে আমাৰ স্থানীয় ৰাইজে হওক বা সেইটো কাৰণে কৈছো চৰকাৰে এইটোৰ ওপৰত মানে ভাল এটা চাব লাগে যে কি কাৰণে এই ৰাস্তাটো বনোৱা হোৱা নাই বা কি কাৰণে সকলোবোৰ বনোৱাৰ পিছতে আমাৰ সোঁমাজৰ এই ৰাস্তাটোৱে সদায় থাকি যায় গতিকে ইয়াৰ ওপৰত সাংঘাতিকভাৱে আমি বহুত কষ্ট হয় এইটোৰ ওপৰেদি যাবলগীয়া হ'লে আৰু প্ৰায় ইয়াত এক্সিডেণ্ট হয় সাংঘাতিক এক্সিডেণ্ট হয় কাৰণ মোৰ ঘৰৰ ওচৰতে মই প্ৰায়ে দেখোঁ সন্ধিয়াটো বেছি দিগদাৰ হয় দিনত বাৰু পাৰ হৈ যায় কিন্তু সন্ধিয়া অৱস্থাত সাংঘাতিক এক্সিডেণ্ট হয় ইয়াত আৰু যেটো এই ৰাস্তাটোদি মই অহা যোৱা কৰি থাকো সকলোৱে জানে ৰিক্সা লৈ থাকো এই ৰাস্তাত মানে আপোনাৰ
স্কুলৰ ষ্টুডেণ্ট লৈ আপুনি আহিব নোৱাৰে আৰু নিজে অকলীয়াকৈ আহিলেও মানে ৰিক্সাখন লৈ আহিলে বা বাইকখন লৈ আহিলে মানে পাল্টি খাই যাওঁ কৰে আৰু দেখিছে মোৰ মানে দেখিছে আৰু বি বিৰাজে কাৰোলৈ ভয়ো নকৰে আৰু কাৰোলৈ ঘেণ্টা খাটি নকৰে ডাইৰেক্ট চিধাকেইটা যি দেখাওঁ ডাইৰেক্ট ৰিয়েল দেখাওঁ আৰু যিসকলৰ ডাঙৰ বিষয় উচ্চ বিষয়া চকুত পৰিছে এবাৰ আপোনালোকে ভালদৰে ভাবি চাওক যিহেতু দেখিছে মিনিমাম 1 কিলোমিটাৰৰ ভিতৰত এই ৰাস্তাটো হ'ব আমাৰ আগপিনে যিটো আমাৰ ঘৰৰ আগপিনে গৈছে এইটো হৈছে মেইন ৰাস্তা 2 লাইন আৰু ওচৰ পাজৰ এইডোখৰ যিটো ৰাস্তা দেখিছে সুন্দৰভাৱে বনাই গ'ল মাজতে কিন্তু আপোনাৰ 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ ভিতৰতে এই ৰাস্তাটো কি কাৰণে থৈ গ'ল কিছুমানক সুধিলে কয় গুগল মেপত আপোনালোকৰ যিটো জোখ লোৱা খেলিমেলিৰ কিবা হ'ল খেলিমেলি হ'ল নে যিজন ঠিকাদাৰ ঠিকা লৈছিলে তেওঁ মানে আপোনাৰ পইচাটো খাই লৈ মানে এটা পেট ডাঙৰ কৰি মানে বহি আছে সেয়াই আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰি দেখালোঁ মোৰ এই ভিডিঅ'টো আজি প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ দেখুওৱা মেইন উদ্দেশ্য এটাই হৈছে এই ৰাস্তাটো বহুতো স্কুলৰ বিশেষকৈ ক'ব গ'লে স্কুলৰ ষ্টুডেণ্ট অহা যোৱা কৰি থাকে ষ্টুডেণ্ট আনিবলৈ কিমান প্ৰব্লেম হৈ যায় সেইটো আমি ভুক্তভোগী হিচাপে এই ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ কথা আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে সকলোৱে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ এজন সু উচ্চ বিষয়াৰ চকুত পৰিব বুলি আশা ৰাখিছোঁ আৰু যিজনে এই ৰাস্তাটো ঠিকা লৈছে তেওঁ এবাৰ ভালদৰে নিজৰ ঘৰৰ পকেট গৰম ৰাইজৰ টকাই ৰাইজৰ মাজলৈ যি ৰাস্তাটো অলপ ঠিক কৰিবলৈ অলপ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ মই ৰাস্তাটো দেখাই দিছোঁ চাওক এইপিনে দেখিছে নহয় পূৰা এইপিনে পুখুৰী আপোনালোকৰ মাছ পুহিব হ'লে আপোনালোকৰ দৰকাৰ নাই এই দেখিছে সুন্দৰভাৱে আৰু এইখিনি কোনে পেলাইছে নাজানো ক'ৰ পৰা আনি পেলাইছে সেইটো ক'বলৈ নাযাওঁ কিন্তু যিজনে পেলাইছে সেইটো পেলোৱাৰ কাৰণে ভালে পাইছোঁ বাৰু অহা যোৱা কৰিবলৈ সুবিধা হ'ব কিন্তু এনেকৈ চাই থৈ ইপিনৰ পৰা এইপিনে দুপিনৰ পৰা দুই চাইডে মানে গাড়ী দুখন যদি আহি যায় ন অলপ মানে প্ৰব্লেম হৈ যাব এইখিনি হৈ পিনে আপোনালোক দেখাই দিওঁ এইখিনি পেলাই কোনে পেলাই ভালে ক'ৰ পৰা আনিলে আনিলে আৰু কেনেকুৱা পাইছে ৰাস্তাটো কেনেকুৱা পাইছে বহুত বেয়া কেনেকৈ একদম গাড়ী নোলাই ফচি যায় ৰাস্তাটোৰ ওপৰত কি ক'ব আপুনি বহুত বেয়া আছে অসুবিধা অহা যোৱা গাড়ী ফচি যাব লাগি যায় চেম্বাৰত লাগি যায় গাড়ী ধন্যবাদ এটা যিটো মেইন ৰাস্তা মানে 2 লাইন হাইৱে ওচৰত এনেকুৱা ৰাস্তা চাওক আপোনাক দেখাই দিছোঁ আৰু এইপিনে দেখিছে ন সেইটো এই মানুহকেইজন গৈ আছে দেখিছে ন সেইটো হৈছে আমাৰ মেইন ৰাস্তা 2 লাইন আৰু এইটো আমাৰ ফিচাৰী ইয়াত দেখিছে ন আপোনাৰ ডাঙৰ ফিচাৰী দেখাই দিছোঁ এতিয়া আমাৰ মীন বিভাগে কিমান কোটি টকা লোন দিয়ে আমাক সেইটোৱে জানো লোনটো দিলে ক'লে প্ৰথমতে মীন বিভাগে লোনটো দিলে ৰাস্তাটোৱে বনাম বুলি ভাবিছোঁ আৰু মিউজিক নাই নি নাই এইপিনে আমি বৰ্তমান আমাৰ পাইলটে চলাই গৈ আছে আপোনালোকক গাড়ীৰ ভিতৰৰ পৰাই মানে ভিডিঅ'টো কৰি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইপিনে চাওক না আপোনালোকক দেখাইছোঁ ভালকৈ চাবি পাল্টি মাৰি দিব এইটো দেখিছে ন এটা সমস্যা এইটো দেখিছে ন আপোনালোকৰ চাওক ইমান এটা ডাঙৰ ফিচাৰী দেখিছেতো এইটো এনেকুৱা ডাঙৰ ফিচাৰী এইবিলাক এতিয়া মীন বিভাগে কিমান কোটি টকা আমাক লোন দিয়ে এতিয়া মীন বিভাগে গম পাব প্ৰথমতে যে মীন বিভাগে লোন দিয়ে প্ৰথমে ৰাস্তাতে বনাম বুলি ভাবিছোঁ মই দেখিছে ন এইটো চাওক এনেকুৱা ফিচাৰী এইটো দেখিছে ন ৰিক্সাখন যাবলৈ দিগদাৰ হৈ যায় মানে পাল্টি মাৰো এইবিলাক দেখিছে নহয় আমাৰ ইয়াত চাওক কোনবিলাক কাটিব বাৰু চাওক গাড়ী এখন যদি আহে কাটিব কোনটো চাইডে চাওক মই আপোনালোকৰ গাড়ী আপোনাৰ পৰা দেখাই দিছোঁ আমাৰ এইপিনে পাটনাকেইটা আছে কি কৰিবি লগকেইটা ৰাস্তাটোৰ ওপৰত কি কৰিবি কচোন অলপ কৈ দিয়া প্ৰথম পাইলট তুমি কোৱা ৰাস্তাটো ৰাস্তা দেখিছে ৰাইজে আমি কি ক'ম আৰু দেখা কোৱা ইমান ধুনীয়া 4 লাইন বনাইছে আৰু কি লাগিছে এইটো হৈছে আমাৰ হৈছে 2 লাইন এতিয়া নতুনকৈ বনিছে নাহৰৱালী ৰাস্তাটো ইমান ধুনীয়া চাওক আৰু এইটো ৰাস্তা চাওক যিহেতু 1 কিলোমিটাৰ ৰাস্তাটো কি কাৰণে থৈ যাব লাগে নাখায় ডাঙৰ যি মানে পেটকেইটা পেটলা সেইকেইটাতো খাব ন সেইকাৰণে চিধা কথা হয় নহয় যিকেইটা পেট ডাঙৰ এডাল ন সেইকেইটা পইচাটো খাই মেলি বিন্দাছ বহি থাকিব আমাৰ নিচিনাবোৰ আমাৰ টকা হয় আমাৰ টকাই আমি ভালদৰে মানে গাড়ীখন চলাই অহা যোৱা কৰিব নোৱাৰোঁ ৰাস্তাটো বেয়া পাওঁ কিবা পাওঁ কিন্তু সিহঁতৰ আমাৰ টকাই সিহঁতি পুৰা ডাঙৰ মানে পেট বনাই মানে বিন্দাছ ঘূৰিব কথাষাৰ অপ্ৰিয় হ'লে একদম পুৰা 100% সত্য হয় নহয় আপোনালোকে কমেণ্ট কৰিব